হাই বন্ধু বান্ধৱীসকল, আজি মৰ্ণিং 4:10 গুৱাহাটী ষ্টেচনলৈ আহিছিলোঁ ভাড়া এটা লৈ অটোখনত। এতিয়া দেখা পালোঁ বহুত জাম যাওঁতে। আমাৰ অনুৰাধা কলনীত গেটখন পৰি গ'ল। মই ভাবিলোঁ কি ট্ৰেইনখন নাপাবই নেকি পেচেঞ্জাৰে। তাৰপিছত গেটখন খোলাৰ পিছত 5 মিনিটৰ ভিতৰত আহি গুৱাহাটী ষ্টেচন পাইছে। মই ৰিটাৰ্ণ কৰিছোঁ বুলি কয় আমবাৰী, গুৱাহাটী ক্লাব আমবাৰী। আপোনালোকে চাই যাওক, মই শিকাই যাই দিছোঁ পাৰে লাইক আৰু শ্বেয়াৰ। গুৱাহাটী ক্লাব আমবাৰী পইণ্ট। আৰু আজিকালি গুৱাহাটী ক্লাবৰ যিটো গ'ল টাৰ্ণিং আছিল, গ'ল টাৰ্ণিংটো বন্ধ কৰি দিয়া হৈছে। আগত দূৰলৈকে যাই কিনে গ'ল টাৰ্ণিং লৈ আহিব লাগে, টাৰ্ণিং লৈ কিনে যাব লগা হয়। এয়া চাওক আপোনালোকে, এইটো আমাৰ গুৱাহাটী ক্লাবৰ গ'ল টাৰ্ণিং আছিল, ব্লক কৰি দিয়া হৈছে। এতিয়া ইয়াৰ কাষেদি লৈ যাব। আৰু সকলো মানুহকে ক'ব বিচাৰোঁ যে ৰাতিপুৱা যদি সূৰ্য নুঠোতে উঠিব পাৰে বিচনাত, ৰাতিপুৱাৰ মলয়া বতাহ সহজে সকলো মানুহে নাপায়। আমাৰ নিচিনা গৰীব শ্ৰেণী যিবিলাক মানে নুঠিলে নহয় মৰ্ণিং, সেইবিলাকে সদায় মৰ্ণিং তেওঁলোকে আমাৰ গাড়ী ডাঙৰ, আগত এনেকুৱা গাড়ীয়ে চলাইছিলোঁ মই। ট্ৰাক হ'ল ইয়াত চিমেণ্ট গিটি মাটি মছলা ভৰ্তি আছে, ব্ৰিজৰ কাম চলি আছে, তাত যাই কিনে যাই আছে চাগে। তাত পিছে ময়ে যাওঁ, যাব পাতে কৰিব বিচৰা নাই। তাৰপিছত তাৰ ডাঙৰ গাড়ী মোৰ অটো, বেছি স্পীড যোৱা নাই, 55। শিলপুখুৰী পুলিচ পইণ্ট পাৰ কৰিলোঁ। ৰাতিপুৱাৰ চিনবিলাক চাবলৈ বৰ ধুনীয়া লাগে। কোনো গাড়ী নাথাকে, ধূলা-বালা নাথাকে, বিন্দাছকৈ আহি যাওক, জাম নাথাকে। কিন্তু আহাতে মই ৰেল গেটত অকণমান জাম পাইছোঁ অনুৰাধা, যাৱাৰ টাইমত কোনো যাম। এতিয়া যিটো দীঘলী পুখুৰীৰ পৰা ব্ৰিজ বনিব, অভাৰ ব্ৰিজ, তাৰ কাম অকণমান চলি আছে। মানে অনুৰাধা চাইডৰ পৰা ঘূৰি আহিছে। এয়া হ'ল চানমাৰী পুলিচ পইণ্ট পাৰ জালুকবাৰী অভিমুখে যেতিয়ালৈকে আহি থাকিবি, বা আমি নুনমাটি অভিমুখে যেতিয়ালৈকে যাই থাকিম, চানমাৰী নাপাওঁতে পায়। ইয়াৰ পৰা ষ্টাৰ্টিং কৰিছে। আৰু ইয়াৰ আগত এটা আছে অনুৰাধা বুলি, অনুৰাধা গেটৰ পৰা ষ্টাৰ্ট কৰা হৈছে। আপোনাৰ অনুৰাধাৰ পৰা লৈ গুৱাহাটী
যোৱাটো অনুৰাধা ৰাস্তা বন্ধ আছে। আমি যাব লাগিব চানমাৰি কমাৰ্চ। মই এতিয়া যাম গীতা মন্দিৰত। মৰ্নিং টাইম হয়, এটা ছাইড ব্লক থাকে আৰু এটা ছাইড খোলা থাকে। কাৰণ কিয় এটা ছাইড মানুহবোৰ অহা যোৱা কৰি থাকে আৰু এটা ছাইডে গাড়ীবোৰ আহিব। ফ্লাইঅভাৰ চানমাৰি। এতিয়া আপোনালোকক মই দেখুৱাবলৈ যাই আছোঁ আমাৰ শ্ৰদ্ধাঞ্জলি অভাৰব্ৰিজ। সম্পূৰ্ণভাৱে দেখুৱাওঁ। এয়া এইখিনি কমাৰ্চ। আমাৰ শ্ৰদ্ধাঞ্জলি। মই এতিয়া এণ্ট্ৰি কৰিম, খালি উঠিম আৰু নামিম, বেলেগ একো নাই। বহুত দূৰলৈকে যাব নালাগে, আগলৈকে আছে শ্ৰদ্ধাঞ্জলি ব্ৰিজখন। কাৰণ কিয় মই গীতা মন্দিৰ যিহেতু যাম, মই ইফালে কাটি যাব লাগিব লেফ্ট চাইডে। এয়া শ্ৰদ্ধাঞ্জলি যিটো তিনিআলি পইণ্ট আছে, তাত যিটো অসমৰ মেপ আছে এইখন। আমাৰ গীতা মন্দিৰ কলিয়াবুৰ নতুন গীতা মন্দিৰৰ থানা। এয়া শ্ৰদ্ধাঞ্জলিৰ ওপৰত যিটো তিনিআলি পইণ্ট আছে, তাত যিটো অসমৰ মেপ আছে এইখন।
এইবিলাক মানুহ মৰ্ণিং কৰি আছে ৰাতিপুৱা 4টা বজাতে আহিছে এইবিলাক মৰ্ণিং কৰিব মৰ্ণিং কৰিলে আৰু ৰাতিপুৱা সোনকালে উঠিলে স্বাস্থ্যৰ কাৰণে ভাল ব্ৰেইনৰ কাৰণে ভাল বিশেষকৈ বেমাৰ আজাৰৰ কাৰণে ভাল কিছুমানৰ যদি চাইনিজ থাকে কি সদায় মৰ্ণিং মানে 11টাতে উঠিব লাগে উঠি কিনে যিটো বাহিৰৰ ঠাণ্ডা বতাহ সেই বতাহটো নাকেৰে উশাহ নিশাহ সম্পূৰ্ণভাৱে ল'ব লাগে আৰু যিবিলাক ল'ৰা ছোৱালীয়ে নতুনকৈ দৌৰি আছে দৌৰাবিলাকক কওঁ যিবিলাকে দৌৰে বা প্ৰেক্টিছ কৰে দৌৰাৰ টাইমত তোমালোকে মুখেদি উশাহ নলাবা বিশেষকৈ যিমান দূৰলৈকে দৌৰা তেতিয়ালৈকে নাকেদিয়ে উশাহ লৈ থকা যিমান পাৰা যেতিয়া দৌৰি কিনে আহিবা ৰিলেক্স হ'বা তলমুৱা কৰি কিনে লৈ কিনে অকণমান শ্ল' মুখেৰে উশাহ ল'বা সদায় ৰাতিপুৱা মৰ্ণিং উঠি চাবা তোমাৰ দেহাটো কেনেকুৱা লাগে আৰু যিবিলাক যদিও কৰা নাই মৰ্ণিং ৱাক কৰি চাবা ভাল লাগিব অকণমান টাইম দিবা নিজৰ শৰীৰৰ কাৰণে বিৰাট ভাল হয় আমি আৰু গৰীব মানুহ ভাই ৰাতি 3টা 4টা 5টা মানে কথা নাই আৰু ফোন আহিলে আমি দৌৰি যাব লগা হয় কাষ্টমাৰক আনিবলৈ বা থ'বলৈ এতিয়া আমাৰ গেট মেডিকেলৰ ওচৰত এজন দোকান আছে দোকানখন খুলিছে যদি নিশ্চয় মই তাত টেকেলি পিঠা আৰু ৰঙা চাহ খাম আৰু লগতে মোৰ ৱাইফৰ কাৰণে লৈ যাম কিবা BSF কেম্প পালোঁ গীতা মন্দিৰ BSF কেম্প এইবিলাক মহিলা পুৰা মৰ্ণিং ৱাক কৰি আছে সদায় গীতা মন্দিৰৰ ওপৰলৈ উঠিব আকৌ তললৈ নামিব আকৌ উঠিব ধুনীয়া পৰিৱেশ সুন্দৰ এয়া মই গুৰুকুল পালোঁ Somni. Oh Binda. Yang ahi balu. এইখন গেট মেডিকেল আমি গীতা মন্দিৰ পালোঁ এইখন গেট মেডিকেল তো আমাৰ চাহ দোকান পিঠা খাম বুলি যে কৈছিলোঁ এইটো চাহ দোকানী পিঠা খাম আমি ইয়াত